অহংকাৰৰ পৰা পঞ্চভূত পৃথিৱী জল অগ্নি বায়ু আকাশ আৰু পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ আৰু ৰস গন্ধ এই তত্ত্বখিনি ক'ত আছে এই শৰীৰত সেয়া বৰ্ণনা হৈছে অনাদি পাতনৰ পোনপ্ৰথমতেই কাৰণ চাওকচোন সেই 14জন দেৱতা 14 হাতী ৰূপত আমাৰ শৰীৰত বিদ্যমান আছে কৰ্ণত দিগ্গন নেত্ৰত আদিত্য মুখত অগ্নি জিহ্বাত বৰুণ নাসিকাত অশ্বিনী কুমাৰ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ এই সকলোৱে ইন্দ্ৰিয় বিষয় আৰু দেৱতা এই তিনিওটা সংযুক্ত বস্তু জিভাখনৰ অধিষ্ঠাতা হৈছে বৰুণ তাৰ বিষয় কি সোৱাদ লোৱাটো এতিয়া জিভাই কি সোৱাদ লৈছে নাকেৰে কি শুনিছে কাণেৰে কি শুনিছে মুখেৰে কি কৈছে ভৰিয়ে কলৈ গৈছে সকলো হিচাপ জমা হৈ গৈ আছে তাৰ আধাৰতে আমাৰ পৰৱৰ্তী জীৱনটো হ'ব গতিকে এইটো নহয় যে মই আপোনাক ফাঁকি দি থৈ গুচি যাব পাৰিম আপুনিও মোক ফাঁকি দিব পাৰিব কিন্তু লগত যে এই 14জন সাক্ষী আছে এই 14জন সাক্ষীক ফাঁকি দিয়াটো সম্ভৱ নহয় আৰু ইয়াৰ পাছতে তৃতীয় স্কন্ধ আৰম্ভ হৈছে কপিল চৰিত